নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 1 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ 1250 টকাৰ পৰিৱৰ্তে 3000 লৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন 24 ঘণ্টাৰ ভিতৰতে বাংলাদেশী মিয়াক কৰা হ'ব বিতৰণ পুনৰ কোভিডৰ নিচিনা ভয়ংকৰ পৰিস্থিতি হ'ব নেকি দেশত কোভিডৰ ভয়ংকৰ ৰূপ চিকাডাৰ কাল ৰূপ দেশখনকৈ দেখত বিয়পিছে এই ভাইৰাছ এই সময় লক্ষণ দেখা দিলেই লৰালৰিকৈ দৌৰক চিকিৎসালয়ৰ ওচৰত 1 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা হলনি হ'ব কেইটামান বিশেষ নিয়ম লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টাকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন ৰাজ্যত 2 লাখ নতুন চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি 1950 চনৰ আইনেৰে চিনাক্ত হ'ব অবৈধ অনুপ্ৰৱেশকাৰীৰ 24 ঘণ্টাৰ ভিতৰত বিদেশীক বিতৰণ কৰিব পাৰিব ডিচিএ লাভ জেহাদ বমি জেহাদৰ বিৰুদ্ধে আহিব কঠোৰ আইন জনজাতীয় লোকক বাদ দি বলবৎ হ'ব ইউচিচি 5 লাখ কোটি টকাৰে হলনি হ'ব অসমৰ যাতায়াত আৰু স্বাস্থ্য খণ্ড বিনামূলীয়া ৰেচনৰ লগতে ডাল চেনি তেল যোগানৰ প্ৰতিশ্ৰুতি বাংলাদেশী মিয়াৰ দখলত থকা 100% মাটি উদ্ধাৰৰ ঘোষণা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ঘোষণাই আনিছে ৰাজনৈতিক জোৱাৰ 26ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ 31টা মহাসংকল্প ঘোষণা আর পিছত জনাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ ভয়ংকৰ ৰূপত আহিছে কোভিডৰ নতুন ৰূপ চিকাডা বিশ্বজুৰি দ্ৰুত গতিত বিয়পি পৰিছে এই মাৰাত্মক ভাইৰাছ প্ৰায় 23খন দেশত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ এজনৰ পৰা আন এজনৰ দেশত দ্ৰুত গতিত বিয়প এই ভাইৰাছৰ লক্ষণসমূহ আপুনি জানি লওক এই ভাইৰাছৰ প্ৰাথমিক লক্ষণসমূহ হৈছে জ্বৰ ডিঙিৰ বিষ ডিঙিৰ খুজুবতি কাহ মূৰৰ বিষ ক্লান্তি গাৰ বিষ কাটিৰ বিষ পানী লগা সোৱাদ আৰু গন্ধ নোপোৱা হাঁহ লোৱাত অসুবিধা বুকু বিষ এইকেইটা লক্ষণে দেখা দিলেই তৎক্ষণাৎ ডক্টৰৰ ওচৰলৈ যাওক তাৰপিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ আপুনি অনলাইন যুগে টাকা পয়সা লেনদেন কৰে নেকি তেনেহলে আপোনাৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 1 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা হলনি হ'ব অনলাইন পেমেন্টৰ নিয়ম 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন এতিয়াৰে পৰা কেৱল এটা পিন দিলেই নহব পেমেন্ট প্ৰতিটো ডিজিটেল পেমেন্টৰ বাবে লাগিব দুটা স্তৰৰ প্ৰমাণীকৰণ পিন চুৰি হলে ওটিপি বা বায়োমেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা পিনৰ লগতে বাধ্যতামূলক হ'ব ওটিপি বা আঙুলিৰ ছাপ অনলাইন জালিয়াতি আৰু হ্যাকিং ৰোধিবলৈ আৰবিআইৰ কঠোৰ পদক্ষেপ এতিয়াৰে পৰা পেমেন্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পছন্দৰ সুৰক্ষা বিকল্প ঘৰুৱা লেনদেনৰ বাবে 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব নতুন নিয়ম 1 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা ডিজিটেল লেনদেন কৰোতে সাৱধান থাকক আৰু ধন সুৰক্ষিত ৰাখক বন্ধুসকল এইখিনি আছিল দিব লগা আজিৰ ইনফৰমেশন বন্ধুসকল ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ